সংগ্রাম জিন্দাবাদ স্থাপন কৰা অবৈধ গেট ভাঙি পেলাব লাগিব আমি এই মুহূৰ্তত এই সময়ছোৱাত আমাৰ স্মাৰকপত্ৰখন গ্ৰহণ কৰিবৰ কাৰণে আমি আমাৰ সমজিলা স্থাপন কৰা অবৈধ গেট ভাঙি পেলাব লাগিব স্থাপন কৰা অবৈধ গেট ভাঙি পেলাব লাগিব চাওক আজি আমি চুঙাজনবাসী ৰাইজ আমি সীমান্তবাসী ৰাইজ আপোনালোক সকলোৱে জানে যে নগাই এখন নৱমিলনপুৰ গাঁৱত অবৈধভাৱে অসমৰ মাটিত এখন তেখেতলোকে গেট স্থাপন কৰিছে আৰু সমান্তৰালভাৱে চেইনপুৰত তেখেতলোকে এটা পেট্ৰল পাম্প স্থাপন কৰিছে সমান্তৰালভাৱে আপোনালোকে দেখিছে যে কেইদিনমান পূৰ্বে নগাই এখন গাঁও জ্বলাই শেষ কৰিলে সীমান্তত আপোনালোকে জানে যে যোৱা 3টা বছৰ পূৰ্বে নগাই দুটাকৈ তৈলখাট বন্ধ কৰিলে তাৰ পিছতো আমাৰ অসম চৰকাৰে হওক বা সৰুপথাৰ সমজিলা প্ৰশাসনে হওক বা সৰুপথাৰ সমষ্টিৰ স্থানীয় বিধায়কগৰাকীয়ে হওক তেখেতলোকে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি আজি নৱমিলনপুৰ গাঁওবাসী ৰাইজৰ লগতে সীমান্তবাসী ৰাইজে আজি সৰুপথাৰ সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কৈ দিবলৈ আহিছোঁ যে যদি নৱমিলনপুৰ গাঁৱত স্থাপন কৰা অবৈধ টোলগেটখন যদি ভাঙি নেপেলায় তেন্তে আমি ৰাইজে নিজে ভাঙি পেলাবলৈ বাধ্য হ'ম যিহেতু প্ৰশাসনৰ এইটো দায়িত্ব প্ৰশাসনৰ যিহেতু কৰ্তব্য আপোনালোকে দেখিছে যে যিধৰণে আচলতে নগাঁৱৰ দুষ্কৃতিকাৰীয়ে যিধৰণে CRPF হওক আৰক্ষীক যিধৰণে আচলতে তাৰ পৰা খেদি পঠিয়াইছে এইটো খুবেই লজ্জাজনক বিষয় গতিকে যি সময়ত CRPFৰ লাঠি অসমীয়াৰ ওপৰত চলে সেই সময়ত নগাঁৱৰ ওপৰত চলিব লাগিছিলে কিন্তু দুৰ্ভাগ্যজনক বিষয় যে কেৱল সীমান্তবাসী ৰাইজক এই বিজেপি চৰকাৰখনে এই বিধায়কজনে কেৱল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে গতিকে আমি বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াকে কৈছোঁ যে এই ৰাইজৰ যিসমূহ সমস্যা এই সমস্যাসমূহ যদি আপুনি সমাধান নকৰে মাটিৰ পট্টা আপুনি দিম বুলি কৈছিলে মাটিৰ পট্টা যদি নিদিয়ে সীমান্ত অঞ্চলৰ ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰিম বুলি কৈছিলে নিৰাপত্তা সুনিশ্চিত কৰিম বুলি কৈছিলে আপুনি বিভিন্ন ধৰণে আচলতে মানুহক প্ৰলোভিত কৰিম প্ৰতিশ্ৰুতি দি ৰাইজক আপুনি কেৱল ভোট লৈ পিনে আপুনি আভুৱা ভাৰিলে গতিকে আমি ৰাইজে আজি খুব স্পষ্ট ভাষাৰে ক'ব আহিছোঁ যদি নৱমিলনপুৰ গাঁৱত স্থাপন কৰা গেটখন ভাঙি নেপেলাই আমি ৰাইজে ঐক্যবদ্ধ হৈ আমি গেটখন ভাঙি পেলাব বাধ্য হ'ম আৰু আমি অসম চৰকাৰক ক'ব খুজিছোঁ যেতিয়ালৈকে আপোনালোকে অসম নাগালেণ্ড সীমা সমস্যা সমাধান নকৰিব তেতিয়ালৈকে এই সমস্যা উদ্ভৱ হৈ থাকিব আমি পূৰ্বতে কৈ আহিছোঁ যে অসম নাগালেণ্ড সীমা সমস্যা কৰিবলৈ হ'লে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠক হ'ব লাগিব কিন্তু সেই বৈঠকখন নাপাতি তেখেতলোকে কেৱল ৰাজনীতিৰ নামৰ ৰাজনীতি কৰি আহিছে আৰু সীমামূৰীয়া ৰাইজক ইয়াৰ বলিৰ পঠা সজাই আহিছে দেখিছে কেৱল ভোটৰ সময়ত বিধায়কগৰাকী ভোট ল'বলৈ সীমান্ত অঞ্চললৈ যায় ডাঙৰ ডাঙৰ কথা কৈ গুচি আহে গতিকে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰ স্পষ্ট কৰিছোঁ যে অসম নাগালেণ্ড সীমা সমস্যা সমাধান কৰা নৱমিলনপুৰ গাঁৱত নগাই স্থাপন কৰা অবৈধ গেট ভাঙি পেলোৱা চেইনপুৰত নগায়ে যি পেট্ৰল পাম্প স্থাপন কৰিছে এই পেট্ৰল পাম্প উচ্ছেদ কৰা আৰু সীমান্তবাসী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা আমি এই দাবী লৈ আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি আশা কৰিছোঁ প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ এই সমস্যাকেইটা সমাধানৰ ব্যৱস্থা গ্ৰহণ